সত্যনিষ্ঠ আৰু সাহসী সাংবাদিকতাৰে অসমবাসীৰ হৃদয়ত স্থান পোৱা প্ৰথম খবৰৰ আন এক স্বৰ্ণীল যাত্ৰা। সোমবাৰে বঙাইগাঁৱৰ বৰপাৰাত মুকলি কৰা হয় প্ৰথম খবৰৰ মাণ্ডলিক কাৰ্যালয়। BH কলেজৰ অধ্যাপক উমেশ ভট্টাচাৰ্যই ফিতা কাটি উদ্বোধন কৰে কাৰ্যালয়টো। ইয়াৰ পাছতে জ্যেষ্ঠ নাগৰিক প্ৰভাত বৈষ্ণৱৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত প্ৰথম খবৰ মুখ্য সম্পাদক উৎপল বৰুৱা, মুখ্য পৰিচালন বিষয়া দিগন্ত মাধৱ বৰা, সম্পাদক মৃণাল দাস, সঞ্চালক দেৱজিৎ গোস্বামী সহ উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। জনপ্ৰিয়তাৰ শিখৰলৈ অতিক্ৰম প্ৰথম খবৰ, সত্যনিষ্ঠতাৰে অবিৰত যাত্ৰা। যাত্ৰাকালত প্ৰথম খবৰৰ নতুন খোজ। বঙাইগাঁৱৰ বৰপাৰাত প্ৰথম খবৰৰ মাণ্ডলিক কাৰ্যালয় মুকলি। মুখ্য সম্পাদক উৎপল বৰুৱা, মুখ্য পৰিচালন বিষয়া দিগন্ত বৰা, সম্পাদক মৃণাল দাস সহিতে শীৰ্ষ কৰ্মকৰ্তাৰ উপস্থিতিত মাংগলিক কাৰ্যসূচীৰে সম্পন্ন হয় কাৰ্যালয় মুকলি অনুষ্ঠান। অবিৰত যাত্ৰাৰে সত্য খবৰৰ সন্ধানত 24x7 জনতাৰ পক্ষত থকা অসমীয়া ছেটেলাইট চেনেল প্ৰথম খবৰৰ নামনি অসমৰ মাণ্ডলিক কাৰ্যালয় সোমবাৰে বঙাইগাঁও জিলাৰ বৰপাৰাত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। BH কলেজৰ মুৰব্বী অধ্যাপক উমেশ ভট্টাচাৰ্যই ৰঙা ফিতা কাটি উদ্বোধন কৰে মুখ্য কাৰ্যালয়টো। এইটো যেন আপোনালোকৰ এইটো বলিষ্ঠ কণ্ঠ হয়, আমি যেন মৃত্যুৰ আগতো যেন স্মৰণ কৰিব পাৰোঁ যে এইটো প্ৰথম খবৰ এইটো এটা নতুন ধৰণৰ ইট হেজ গিভেন এ লাইট এটা দিছে, পোহৰ দিছে আমাৰ সমাজত। আমি বহুত জানিলোঁ, বহুত যেন শিকিব পাৰোঁ। গতিকে শেষত মই আকৌ আপোনালোকক আন্তৰিক মই অভিনন্দন জনাইছোঁ। ইয়াৰ পাছতে বঙাইগাঁৱৰ জ্যেষ্ঠ নাগৰিক প্ৰভাত বৈষ্ণৱৰ সভাপতিত্বত অনুষ্ঠিত হয় উদ্বোধনী সভা। তেওঁলোকে সঁচা অৰ্থত আমাক আজি নিজৰ ঠাইত বহি থাকি আমি আগতে স্কুল কলেজ পঢ়ি থকা সময়ত কৈছিলোঁ যে পৃথিৱীখন হাতৰ মুঠিতেই পায়, আৰু এইটো বাস্তৱ কথা। এই হাতৰ মুঠিতে পোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো কিন্তু এই ইলেক্ট্ৰনিক মিডিয়া প্ৰৱৰ্তন হোৱাৰ পিছতে এইটো হ'বলৈ সম্ভৱ কৰিছিল। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰথম খবৰ মুখ্য সম্পাদক উৎপল বৰুৱা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্য পৰিচালন বিষয়া দিগন্ত বৰা, সম্পাদক মৃণাল দাস সহিতে শীৰ্ষ কৰ্মকৰ্তাসকল। আমি বহুত কষ্টৰ মাজেৰে চেনেলটো চলাই আছিলোঁ। তাৰপিছত এতিয়া নতুন আমাৰ যোন মেনেজমেণ্টত নতুন টিম এটা ইনভলভ হৈছে। আগৰ মেনেজমেণ্টৰ টিমটো আছেই, তাৰ লগত আৰু নতুন টিম এটা ইনভলভ হৈছে। আমি একেলগে মিলি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু ভালকৈ। গতিকে আপোনালোকৰ সহায় সহযোগিতা অবিহনে সেই কামখিনি কৰা সম্ভৱ নহয়। গতিকে মোৰ অনুৰোধ, সকলোৱে সহযোগিতা কৰিব, আৰু আপোনালোকলৈ মই মোৰ ভিতৰৰ পৰা আপোনালোকৰ ইমান দিনে দি অহা সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা, আৰু আদৰণা দিনবিলাকত আৰু সহযোগ আগবঢ়াবৰ কাৰণে আপোনালোকৰ অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। যে লোৱাৰ আছামৰ যিখিনি সাংবাদিক আছে তেওঁলোকৰ বহুত সমস্যা হয়তো তেওঁলোকৰ মাজত আছে, লৈ আছে, বহুত দিন ধৰি চলি আছে, আৰু সমস্যাবোৰ থাকেই, চব মানুহৰ থাকেই। সেইকাৰণে আজি বঙাইগাঁৱত এটা মূল চেণ্টাৰ হিচাপে লৈ এই আমি মাণ্ডলিক কাৰ্যালয়টো আমি আৰম্ভ কৰিছোঁ। ইয়াতে মাণ্ডলিক কাৰ্যালয়টোৰ পৰাই আমি লোৱাৰ আছামৰ যিখিনি সমস্যা, সেইখিনি সমস্যাখিনি আমি চেছ কৰি যাবলৈ আমি আগলৈ আগবাঢ়ি যাম। কাৰণ তেওঁৰ এই মাণ্ডলিক কাৰ্যালয়টোৰ পৰা আমাক এতিয়া কি প্ৰব্লেম হয়, কেনেকুৱা ধৰণৰ কথা হয়। আমি ক'ৰবাত এটা প্ৰগ্ৰেম এটা হৈছে, আমি পটককৈ কেমেৰা এটা নাপাওঁ, ক'ৰবাত যাবলৈ আমি পটককৈ গাড়ী এখন নাপাওঁ, প্ৰব্লেমটো হয় ন। আজি লাইভ কিবা এটা কৰিবলৈ হ'লে আমি ইয়াৰ পৰা লাইভ কৰিব নোৱাৰোঁ। গতিকে আমাৰ সেই বস্তুটো হৈছে কি, আমি চেণ্ট্ৰেলাইজ কৰি আমি ইয়াতে অফিচটো কৰিছোঁ, যাতে গোটেই অঞ্চলটোত যিমানখিনি জেগা সামৰিব পাৰে তেওঁলোকে যাতে সেই বস্তুখিনি লগে লগে পায়। প্ৰথম খবৰ নামনি অসমৰ ব্যুৰো
ৰিংকুমণি শৰ্মাই আঁত ধৰা কাৰ্যালয় মুকলি অনুষ্ঠানত বঙাইগাঁৱৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, কমতাপুৰৰ EM আৰু নামনি অসমৰ 30গৰাকীকৈ অধিক সাংবাদিক উপস্থিত থাকে। এয়া আপোচবিহীন সাংবাদিকতাৰ এটা মাত্ৰ খোজহে। ৰাইজৰ অকুণ্ঠ মৰম সাৱটি অবিৰাম আগুৱাই যাব প্ৰথম খবৰ। আৰু এনেকুৱা কাৰ্যালয় আমাৰ অকল এইটোৱে নহয়, আজি প্ৰথম আমাৰ ইয়াতে আৰম্ভ হৈছে। এনেকুৱা অসমৰ কেইবাটাও প্ৰান্তত ব্যুৰ' অফিচ হ'ব, তেনেদৰে আমাৰ দিল্লীতো আমাৰ কাৰ্যালয় হ'ব। গতিকে বাতৰিৰ ক্ষেত্ৰত, বাতৰি সংগ্ৰহ আৰু বাতৰি প্ৰেৰণৰ ক্ষেত্ৰত, আৰু যিহেতু এতিয়া কম্পিটিশ্যনৰ যুগ, এই কম্পিটিশ্যনত প্ৰথম খবৰে বিগত 4 বছৰত যিধৰণে কষ্ট কৰি আগবাঢ়ি আহিছে, আমি প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত আৰু সঠিক বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত আমি কি ধৰণে আগবাঢ়িব পাৰিম, এই গোটেই কথাবিলাক আমি আলোচনা কৰিম। বঙাইগাঁৱৰ পৰা জিন্তুমণি দাসৰ সহযোগত নিউজ ডেস্ক প্ৰথম খবৰ।